উপস্থিত হৈছোঁ আমাৰ জনতা পাৰ্টিক ভোট দিবৰ কাৰণে আমি ৰাইজক আমি অনুৰোধ জনাইছোঁ আৰু আমাক ভোট দি জয়যুক্ত কৰিলে উপ নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছতেই আমাৰ প্ৰাৰ্থী কেইগৰাকী জয়যুক্ত হোৱাৰ পাছতেই আপোনালোকে যদি আলু আৰু পিঁয়াজৰ ছবিত ভোট দি আমাক জয়যুক্ত কৰে তেতিয়াহ'লে আপোনালোকৰ ঘৰে ঘৰে যাৰ ঘৰত এতিয়ালৈকে স্মাৰ্ট মিটাৰ নাম নাই তেওঁলোকৰ ঘৰতো আমি স্মাৰ্ট মিটাৰ লগাই দিম আৰু আলু পিঁয়াজৰ দাম আজি আপোনালোকে 70 টকাত খাই আছে নহয় জানো আলু পিঁয়াজৰ দাম আমি ঘৰে ঘৰে যাতে 100 টকাকৈ খাব পাৰে তাৰ নিশ্চিতি প্ৰদান কৰিম আৰু আমাৰ যিমান থলুৱা মানুহ আছে সেই থলুৱা সকলো মানুহক আমি উচ্ছেদ কৰি হ'লেও আমি 9000 বিঘা আমি আদানিত দিম আৰু চৰকাৰী স্কুল যিমান আছে আমাৰ দুখীয়া মানুহবিলাক পঢ়াৰ কাৰণে চৰকাৰী স্কুল যিমানখিনি আছে এফালৰ পৰা বন্ধ কৰি আপোনালোকক আমি বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুল যিখন আছে তেনেকুৱা ইণ্টাৰনেশ্যনেল স্কুল আমি পাতিম তাত আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে পঢ়িব আৰু যদি পঢ়িব নোৱাৰে তেতিয়াহ'লে আমি কাঞ্চনজুৰি চাহ বাগিচাত আমি নিজৰ আমাৰ ৰিজৰ্ট আছে দেই আমি কানি গ্ৰীণ ৰিজৰ্ট বুলি এখন আছে আমাৰ মাটিখাইটি গোসানীয়ে তাত কানি গ্ৰীণ ৰিজৰ্ট বুলি এখন পাতিছে তাত আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে ৱেটাৰৰ কাম কৰিব কিবা কৰিব ঢেৰ চাকৰি পাব আপোনালোকে এয়া আমি নিশ্চিত ফাইনেল থৈলাত খোৱাটো একে ফাইনেল সকলো মানুহে থৈলাত শুব লাগিব এতিয়া দুয়োজনে শুই আছে গতিকে সকলো মানুহে আৰু আমাৰ দলটো জিকিলেই থৈলাত শুব লাগিব এতিয়া পোনপ্ৰথম হ'ল আপোনালোকক এইখিনি গোটেইখিনি আমি কৈছোঁ আপোনালোকক আমাৰ দলটোৰ বিষয়ে জনাইছোঁ আমাৰ জনতা পাৰ্টীৰ বিষয়ে সকলো জানিব লাগে কিন্তু আপোনালোকে নিশ্চয়কৈ জানে যে আজিৰ তাৰিখত অসমত যিখন চৰকাৰ বৰ্তি আছে যিটো দল শাসনাধীষ্ঠ ভাৰতীয় জনতা পাৰ্টীৰ যিটো কাম কাজ তেওঁলোকে মাত্ৰ আৰু মাত্ৰ খিলঞ্জীয়া আৰু হিন্দু এই শব্দ দুটাক লৈ পেলাই তেওঁলোকে বেহা বেপাৰ চলাই আছে আৰু এই শব্দ দুটাৰ তেওঁলোকৰ তেতিয়াই প্ৰয়োজন হয় যেতিয়া নিৰ্বাচন সন্মুখীন সমাগত হয় কিন্তু এইবাৰ আমি দেখিবলৈ পাইছোঁ যে এই ভাৰতীয় জনতা পাৰ্টি বা বেপাৰী জনতা পাৰ্টি নামৰ যিটো দল আছে তেওঁলোকৰ কাৰণে কিন্তু এইবাৰ হিন্দুসকলৰ ভোটো প্ৰয়োজন হোৱা নাই তেওঁলোকে আমি দেখিছোঁ যে চামগুৰিত কিন্তু যিসকলক তেওঁলোকে মিয়া বুলি কৈ থাকে তেওঁলোকক কিন্তু তেওঁলোকে আমি ভক্ষণ নকৰা এবিধ বিশেষ মাংস তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা খুৱাই ভোজ ভাত খুৱাই প্ৰচাৰ কৰিছে আৰু এই দলটো এনেকুৱা এটা দল কিবা কাৰণত ভুলতো যদি অসমৰ ৰাইজে এওঁলোকক ভোট দি জয়যুক্ত কৰে তেতিয়াহ'লে মই সেইকাৰণে ৰাইজক আহ্বান জনাইছোঁ যে কিবা কাৰণত ভুলতো যদি আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক ভোট দিয়ে তেতিয়াহ'লে এই উপ নিৰ্বাচনৰ পাছত যাৰ যাৰ ঘৰত স্মাৰ্ট মিটাৰ তেওঁলোকে লগোৱা নাই তেওঁলোকক লগোৱাটো নিশ্চিত আৰু সেই স্মাৰ্ট মিটাৰ লগাই তেওঁলোকে স্মাৰ্ট ডকাইতি কৰিব আৰু ইপিনে আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে যে ইতিহাসত নোহোৱা দাম হৈছে আলু পিঁয়াজৰ 70-80 টকা এইটো ছিজনত কেতিয়াও 70-80 টকা আলু পিঁয়াজৰ দাম নাছিল আৰু তেওঁলোকে আমাক ধৰ্মৰ নিচা খুৱাই অন্ধ কৰি পেলাই এনেকৈ আমাক আচলতে লুটি আছে এফালৰ পৰা আজি ভাৰতবৰ্ষত এইটো পৰ্যায় পাইছেগৈ যে মোদীয়ে কৈছিলে ডিজিটেল স্মাৰ্ট মিটাৰ সেই ডিজিটেল ইণ্ডিয়াৰ কথা কৈছিলে সেই ডিজিটেল ইণ্ডিয়া এতিয়া এইটো পৰ্যায় পাইছেগৈ যে আলু আৰু পিঁয়াজ এতিয়া এমাজনত বিক্ৰী হয় মানুহে মানে ডিজিটেলি আলু পিঁয়াজ কিনিব লাগিব সেইটোৱে মোদীৰ ডিজিটেল ইণ্ডিয়া গতিকে সেই ডিজিটেল ইণ্ডিয়াটোৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াত আচলতে পাতিব খুজিছে গতিকে মই সমূহ ৰাইজক অনুৰোধ জনাইছোঁ যে ভুলতো যদি কিবা কাৰণত এই দলটোক যদি কিবা কাৰণত ভোট দিয়ে তেতিয়াহ'লে সৰ্বনাশ হ'ব যে এইটো খাটাং আৰু ইতিমধ্যে আপোনালোকে